বঙাইগাঁৱত কাঠফুলাৰ দৰে গজি উঠা একাংশ স্পা পাৰ্লাৰত চলিছে মুকলি যৌনতাৰ মেলা। বঙাইগাঁৱত আৰক্ষীয়ে নিশা উইংছ ইউনিসেক্স পাৰ্লাৰত অভিযান চলাই আটক কৰে 5 যুৱতীসহ 2 যুৱকক। উত্তৰ বঙাইগাঁৱৰ বৰফ মিলাৰ সমীপত থকা পাৰ্লাৰখনত দীৰ্ঘদিন ধৰি অনৈতিক কাম কাজ চলি থকাৰ অভিযোগ। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই যুৱক যুৱতীসকলক আটক কৰে। ধৃত যুৱকদ্বয় যোগীঘোপাৰ অহিদুল ইছলাম আৰু গোৱালপাৰাৰ পৱন শৰ্মা। অভিযানকালত আৰক্ষীয়ে পাৰ্লাৰৰ কোঠাৰ পৰা বিভিন্ন আপত্তিজনক সা সামগ্ৰী জব্দ কৰে। আটাইকেইগৰাকীকে আৰক্ষীয়ে বঙাইগাঁও সদৰ থানালৈ নি জেৰা অব্যাহত ৰাখিছে। বঙাইগাঁৱত কাঠফুলাৰ দৰে গঢ় লৈ উঠা একাংশ স্পা তথা পাৰ্লাৰত চলিছে মুকলি যৌনতাৰ বেহা। বঙাইগাঁৱত আৰক্ষীয়ে নিশা উইংছ ইউনিসেক্স পাৰ্লাৰত অভিযান চলাই আটক কৰে 5 যুৱতীসহ 2 যুৱকক। উত্তৰ বঙাইগাঁৱৰ বৰফ মিলাৰ সমীপত থকা পাৰ্লাৰখনত দীৰ্ঘদিন ধৰি অনৈতিক কাম কাজ চলি থকাৰ অভিযোগ। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে নিশা অভিযান চলাই যুৱক যুৱতীসকলক আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱকদ্বয় হৈছে যোগীঘোপাৰ অহিদুল ইছলাম, গোৱালপাৰাৰ পৱন শৰ্মা। ইয়াৰ মুখলজ্জা নিবাৰণৰ বাবে এনেদৰে কাপোৰ ঢাকি সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা চলাইছে এইসকল লম্পট যুৱক যুৱতী। অভিযানকালত আৰক্ষীয়ে পাৰ্লাৰখনৰ কোঠাৰ পৰা বিভিন্ন ধৰণৰ আপত্তিজনক সা সামগ্ৰী জব্দ কৰে। আটাইকেইগৰাকীকে আৰক্ষীয়ে বঙাইগাঁও সদৰ থানালৈ নি জেৰা অব্যাহত ৰাখিছে। এই পাৰ্লাৰবোৰত একচুৱেলি হয় কি, আজি আপোনালোকে নিজে গম পালে, আজি আপোনালোকে ইয়াতে উপস্থিত আছে, ইমান ৰাতি হৈ গ'ল, আপোনালোকে গম পালে পুলিচে 5টা ছোৱালী আৰু 2টা ল'ৰাক লৈ গ'ল। ইহঁতক কিয় লৈ গ'ল? আজি আপোনালোকে চাওক, ইমান বঙাইগাঁও টাউনত, এইটো মাজমজিয়া ইমান টাউনত, আমাৰ বঙাইগাঁৱত ইমান এটা শান্তিপূৰ্ণ জাগা, এইটো বঙাইগাঁৱত পাৰ্লাৰৰ নামত যি দেহ ব্যৱসায়ী চলি আছে, আমি বৰ্তমান আপোনালোকে গম পায় বঙাইগাঁৱত ইতিমধ্যে এই মুহূৰ্তত আমি দেখা পালোঁ, সন্ধিয়া হ'লে 7টা-8টা বাজিলে ছোৱালীবিলাক ল'ৰাবিলাক টিউশ্যন পঢ়িবলৈ যায়, এইটো ৰাস্তা দি যায়। এই বস্তুবিলাক চালে সিহঁতে কি গম পাব? আজিকালি মোবাইল, স্মাৰ্টফোন আমাৰ সকলো ভণ্টি ভাইসকলৰ লগত আছে। ইহঁতে যেতিয়া গম পাব এই মাছাজ পাৰ্লাৰত বেয়া কাম চলে, এইটো কিমান আপোনালোকে চিন্তা কৰক, কিমান গ্ৰহণযোগ্য আৰু কিমান ভাল কিমান বেয়া আপোনালোকে জানে। অতি শীঘ্ৰে আমি প্ৰশাসনক অনুৰোধ জনাম, আপোনালোকে এই পাৰ্লাৰবোৰ মাছাজ পাৰ্লাৰৰ নামত যি চলি আছে, আপোনালোকে নিশ্চয় কিবা এটা ব্যৱস্থা লওক।